ছাত্র ছাত্রীর বাবে গুড নিউজ আইছে। নৱেম্বৰ মাহৰ 14 তাৰিখে শনিবাৰে নতুন নোটিফিকেশন আইছে। যিসকল ছাত্ৰ ছাত্ৰী মেডিকেল লাইন বা ইঞ্জিনিয়াৰিঙত পঢ়িব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে গুড নিউজ আইছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰি ক'ত জমা দিব লাগিব, লগতে জানিব পাৰিব কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে e-learning with digital resources। ইয়াতে কৈছে যে IIT JEE তাৰ পিছত NEET। যিসকলে IIT বা JEE বা NEET এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে গুড নিউজ। ইয়াতে উল্লেখ কৰিছে 647 কেণ্ডিডেট ছাত্ৰ ছাত্ৰীক ল'ব। ST মানে ST ছাত্ৰ ছাত্ৰী এইটো ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক, মেডিকেল আৰু ইঞ্জিনিয়াৰিং কোৰ্সৰ যেটো এন্ট্ৰেন্স এক্সাম হ'ব সেইসকল ছাত্ৰ ছাত্ৰীৰ ই-লাৰ্নিং হ'ব, ই-লাৰ্নিং পঢ়িব পাৰিব। ইয়াতে উল্লেখ কৰিছে, ইয়াতে কৈছে যে ছাত্ৰ বা ছাত্ৰীৰ ST কাষ্ট হ'ব লাগিব। তাৰ পিছত কৈছে যে সায়েন্সত পঢ়ি থকা হ'ব লাগিব, ক্লাছ 12ত পঢ়ি থকা হ'ব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 12ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে e-learning with digital resources ইয়াতে ফৰ্ম ফিল আপ কৰিব পাৰিব। যদি 2021 চনত JEE তাৰ পিছত IIT তাৰ পিছত NEET পৰীক্ষা দিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। এতিয়া কাম কৰক, যদি ST হয় ছাত্ৰ ছাত্ৰী তেতিয়াহ'লে এপ্লিকেশন ফৰ্মেট দিছে। ইয়াতে এপ্লিকেশন ফৰ্মেট ফিল আপ কৰি ফৰ্মেটটো দি দিছে, নিজে নিজে বনাই ল'ব। তাৰ পিছত ফৰ্ম বনাই লৈ ফিল আপ কৰি ইয়াতে কৈছে যে ইমেইল আইডি বা বাইপোষ্টত জমা দিলেই হ'ল। ইয়াতে উল্লেখ কৰিছে, ইয়াতে ইমেইল আইডি ইয়াতে উল্লেখ কৰি দিছে। তাৰ পিছত কৈছে যে জমা দিয়াৰ লাষ্ট ডেট হ'ল ডিসেম্বৰ মাহৰ 5 তাৰিখৰ আগতেই জমা দিব দিছে। ইমেইল আইডিত বা বাইপোষ্টত জমা দিলেই হ'ল, ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে কৈছে যে 10+1 মানে HS ফাৰ্ষ্ট ইয়াৰত যিমান মাৰ্কস পাইছে, মাৰ্কশিটত যেটো নম্বৰ পাইছে সেই ভিত্তিত মেৰিট লিষ্ট দিব। 12 পাস নহয়, যিসকলে 12ত পঢ়ি আছে সায়েন্সৰ ছাত্ৰ ছাত্ৰী হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। ST কাষ্টৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক পাব, সেই লিংকত ক্লিক কৰি এপ্লিকেশন ফৰ্মেটটো পাব। তাৰ পিছত A to Z ডিটেইলছ ইয়াতে চাব পাৰিব। ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিছো, এতিয়াই চেক কৰক।